Hello students, আজি তোমালোকৰ ক্লাস 11 এটা চেপ্টাৰ যেটো স্টেটস অফ মেটাৰ তোমালোকে ইতিমধ্যে বৰ্ডত দেখিছা স্টেটস অফ মেটাৰ অৰ্থাৎ পদাৰ্থৰ অৱস্থা তাৰ এই চেপ্টাৰটোৰ বিষয়ে আমি অলপ ডিসকাশন কৰিম কথাখিনি আমি অকমান বুজিবলৈ ট্ৰাই কৰিম আৰু তাৰ পিছত ইয়াৰ লগত ৰিলেটেড যিখিনি কোৱেশ্চন আহিব পাৰে বা বৰ্ডত হওক বা এন্ট্ৰেন্সত হওক আমি হেখিনি ডিসকাস কৰিম এটা তোমালোকে কোৱেশ্চন জেনাৰেলি তোমালোকে ক্লাস 9 10 এনেকুৱা যিখিনি পঢ়ি আহিছা যে পদাৰ্থ বা মেটাৰ কেইটা ষ্টেটত আমি পাওঁ কেইটা অৱস্থাত থাকিব পাৰে তোমালোকে নিশ্চয় জানা গেছীয় জুলীয়া আৰু গোটা অৱস্থা মানে তিনিটা অৱস্থাতে থাকিব পাৰে এটা আসলতেনো হয় কি মানে আমি হেতু জানিব লাগে যে তিনিটা অৱস্থাত কিয় আমি ভাগ কৰিলো কেলে মানে কাৰ ওপৰত ভিত্তি কৰি বিলাই কি হক তাৰ ৰিজন কি আছে যে আমি তিনিটা ভাগত ভাগ কৰিছো yes definitely এটা ৰিজন আছে এটা নহয় তাত বহুত ফ্যাক্টৰ থাকে গতিকে আমি এই চেপ্টাৰটোত মেইনলি যেহেতু আমি তিনিটা অৱস্থা তোমালোকে কৈছে আৰু লগতে আৰু এটা আছে প্লাজমাও হয় এটা ষ্টেট কিন্তু আমি ইয়াৰ এইবোৰ বিষয় নপঢ়ো মানে আমি মেইনলি পঢ়িব লাগে গেছিয়াছ ষ্টেটৰ বিষয়ে মানে ক্লাস 11 ত তোমালোকে পদাৰ্থৰ তিনিটা অৱস্থাৰ ভিতৰত মেটাৰৰ যে 3 ষ্টেট থাকে তিনটাৰ ভিতৰত এটাহে পঢ়িব লাগে আসলতে হেতু হল গেছিয়াছ ষ্টেট বা তোমাৰ গেছীয় অৱস্থাটো তাৰ বিষয়ে আমি অলপ এই চেপ্টাৰত চাম কি আছেনো আসলতে এটা তোমালোকে ইয়া দেখা পাইছা লিখা আছে মেটাৰ ক্যান এক্সিষ্ট 3 states liquid solid and gas তাৰ লগতে প্লাজমা বুলি আৰু এটা ষ্টেট আছে যেটো তোমালোকে এতিয়া পঢ়িব নালাগে বেসিক্যালি আমি কিহৰ ওপৰত ভিত্তি কৰে বুলি ক'লে আমি যদি কওঁ যে কাৰ ওপৰত ভিত্তি কৰে মেটাৰৰ যে অৱস্থাবোৰ বেলেগ হয় সাধাৰণতে আমি ক'ব পাৰো তাৰ মলিকুলাৰ ফোৰ্স তাৰ মানে তাহাঁতৰ মাজত আকৰ্ষণৰ বল অণু আৰু পৰমাণুবোৰৰ মাজত আকৰ্ষণৰ বলৰ ওপৰত ভিত্তি কৰি পেলাই আমি পদাৰ্থবোৰক জুলীয়া গোটা আৰু গেছীয় মানে সলিড লিকুইড এন্ড গ্যাস এই তিনিটা অৱস্থাত আমি ভাগ কৰি দিব পাৰো এটা তোমালোকে ভাবিছা কেনেকেনো আমি তেনেকে ভাগ কৰিব পাৰো ঠিক আছে তাৰ কাৰণে তোমালোকে এটা কথা ভাবিব পাৰা যেতিয়া আমি সাধাৰণতে গ্যাস বুলি ক'লে তাহাঁতৰ আমি আগতো পঢ়িছো যে তাহাঁতৰ অণুবোৰ বা মলিকুলছবোৰৰ মাজৰ যেটো ডিসটেন্স বা দূৰত্ব সেইবোৰ আঁতৰাই থাকে বহুত আঁতৰাই থাকে আৰু যদি আঁতৰাই নাথাকিলেহেঁতেন ধৰা আমি এই ৰুমটো কথাই ধৰিছো দেই ঠিক আছে মোৰ মুখৰ আগতো এটা বহুত গ্যাস আছে যদি হেতি একদম ওচৰা-ওচৰিকে থাকিলহেঁতেন একদম লগালগি কম্পেক্ট হৈ থাকিলহেঁতেন এট্ৰেকশন ফোৰ্সটো মানে তাহাঁতৰ আকৰ্ষণ বলটো যদি ইটো আৰু মলিকুলৰ মাজত হিটো মলিকুলৰ বহুত বেছি হলহেঁতেন তেতিয়াহ'লে আমি চোন যাবই নোৱাৰিলেহেঁতেন হয় নহয় আমি যাবই নোৱাৰিলেহেঁতেন কাৰণ তাহাঁতৰ বেছি ওচৰকে থাকিলে আমি এনেকৈ ফালি যাবলগীয়া হলহেঁতেন মানে যেনেকৈ পানী তোমালোকে পানীত যেতিয়া সাঁতুৰা তোমালোকে কি কৰা হাত মাৰি যোৱা ন কেলে যোৱা আসলতে তাত কি হয়নো তাত পানীৰ অণুবোৰৰ মাজত আকৰ্ষণ বল যেটো তোমালোক যাৰ কাৰণে আসলতে আমি যে পদাৰ্থবোৰক বা মেটাৰবোৰক তিনিটা ষ্টেটত ভাগ কৰিব পাৰো যাৰ কাৰণে পানীৰ অণুবোৰৰ মাজত যেটো আকৰ্ষণ বল আমি কম বাৰু হেখিনি পঢ়িম বেছি হয় আৰু হেতু কাৰণে কি তাতে ওচৰা-ওচৰিকে থাকে আমি যাওঁতে হেতু কাৰণে অলপ দিগদাৰ লাগে হেতু কাৰণে আমি হাত মাৰি যাব লাগে এনেকৈ মানে সুইমিং কৰা টাইপত আসলতে সুইমিং কৰিয়ে যাব লাগে বাৰু হেও পিছৰ কথা মেইনলি আমি এতিয়া কি পঢ়িম বুলি ক'লো গেছিয়াছ গতিকে আমি কেনেকুৱা ধৰণৰ ইন্টাৰেকশন পাম মানে এট্ৰেকশন ফোৰ্সটো পাম মলিকুলছবোৰৰ মাজত সাধাৰণতে অণু আৰু পৰমাণুবোৰৰ মাজত কেনেকুৱা ধৰণৰ এই এট্ৰেকশন বুলি যে কিবা কথা এটা কৈছো যে আকৰ্ষণ যেটো বল কেনেকুৱা বল থাকিব পাৰে ন কেনেকুৱা বলৰ কাৰণে আসলতে এটা এখিনিক আমি গ্যাস ক'ব পাৰো এখিনিক আমি লিকুইড ক'ব পাৰো বা এখিনিক আমি সলিড ক'ব পাৰো হেখিনি আমি চাম বাৰু ঠিক আছে এটা ইয়াতে তোমালোকে দেখিছে কি লিখা আছে ইন্টাৰমলিকুলাৰ ফোৰ্সেস এটা ইন্টাৰমলিকুলাৰ ফোৰ্সেস বুলি ক'লে জেনাৰেলি ইন্টাৰমলিকুলাৰ আৰু ইন্ট্ৰামলিকুলাৰ এক্সেল দুটা টাইপছ অফ ফোৰ্স থাকে ইয়াত প্ৰথম তোমালোকে পঢ়িবা ইন্টাৰমলিকুলাৰ ফোৰ্সটো এনেকুৱা হ'ব ধৰা দুটা বেলেগ অণু মানে দুটা বেলেগ অণু মানে এটো উদাহৰণটো মই এনেকৈ দিব পাৰো যে ধৰা মই এডোখৰত ৰৈ আছো এডোখৰত কোনোবা এটা ল'ৰা ৰৈ আছে আমাৰ দুটাৰ মাজত যেটো কথা বতৰা বা আমাৰ দুটাৰ মাজত যেটো তোমাৰ মলিকুলৰ ক্ষেত্ৰত যদি কওঁ সেই মলিকুলটো আৰু মই মলিকুলটো সেইটো এটা মলিকুল মই এটা মলিকুল এই আমাৰ দুটাৰ মলিকুলৰ মাজত যেটো এট্ৰেকশন ফোৰ্স বা ইন্টাৰেকশন ফোৰ্স বা তোমাৰ ৰিপালশন ফোৰ্স হ'ব পাৰে বা এনেকুৱা ধৰণৰ যিবোৰ ফোৰ্স বেলেগ মানে মইতো ক'ব বিচাৰিছো বেলেগ অণু বা মলিকুলৰ মাজত যিখিনি তোমাৰ ফোৰ্স এক্সিষ্ট হ'ব বা থাকিব হেখিনি আমি ইন্টাৰমলিকুলাৰ বুলি কম ঠিক আছে এটো শব্দটো মানে তোমালোকে ভালকে চোৱা ইন্টাৰমলিকুলাৰ এটো কি ইন্টাৰ দেখিছা না ইন্টাৰ বেলেগ এটা লিখা আছে ইন্টাৰমলিকুলাৰ ফোৰ্সেস আৰ দা ফোৰ্সেস অফ এট্ৰেকশন এন্ড ৰিপালশন বিটুইন ইন্টাৰেক্টিং পাৰ্টিকলছ মানে হয়তো এটমো হ'ব পাৰে মলিকুলছ হ'ব পাৰে বেলেগ হ'ব পাৰে দা এট্ৰেক্টিভ ইন্টাৰমলিকুলাৰ ফোৰ্সেস আৰ নন এজ ভান ডাৰ ওয়ালছ ফোৰ্সেস বাৰু
এইখিনি কিবা কিবি কথা লিখা আছে বাৰু সেইখিনি কথা পঢ়ম ভান্ডাৰৱালছ ফ'ৰ্চ কাক বোলে সেইখিনি পঢ়িম খালি আমি এট্ৰেকশ্যন ফ'ৰ্চটো আমি ক'লোঁ যে দুইটা টাইপছৰ আছে এটা হ'ল ইণ্ট্ৰামলিকুলাৰ আৰু এটা হৈছে ইণ্ট্ৰামলিকুলাৰ এটা হৈছে তোমালোকৰ যিটো এইটো ইণ্টাৰমলিকুলাৰ আৰু এটা হৈছে কি ইণ্ট্ৰামলিকুলাৰ তাৰমানে ইণ্ট্ৰামলিকুলাৰ বুলি ক'লে কি গম পোৱা নে একেটা অণুতে মানে একেটা মলিকুলতে তাৰ বেলেগ বেলেগ এটম থাকিব পাৰে হয় নাই মলিকুল বুলি ক'লে ধৰা more than 2 এটম more than 2 এটম বা more than 1 এটম হেতু হল কি হল মলিকুল ঠিক আছে এতিয়া হে একেটা মলিকুলত কিছুমান এনেকুৱা হয় যে এটা মলিকুলে আছে তাৰ বেলেগ বেলেগ এটম যে আছে নিজৰ এটা এটমৰ মাজত ইটো এটমৰ ইন্টাৰেকশন ফোৰ্স বা এট্ৰেকশন ফোৰ্স এটা এক্সিষ্ট কৰে মানে থাকিব পাৰে তেতিয়া আমি যেটো এট্ৰেকশন ফোৰ্স কম সেইটো সেই ফোৰ্সটো কাক আমি কো ইন্ট্ৰা মানে একেখন ধৰা তোমালকে এতিয়া মই ভিডিওটো বনাই আছো এতিয়া গোলাঘাটৰ পৰা গতিকে গোলাঘাট ডিস্ট্ৰিক্টৰ পৰা তোমালকে যেতিয়া যোৰহাট ডিস্ট্ৰিক্টলৈ যাবা ডিস্ট্ৰিক্টটো চেঞ্জ হৈছে ন ইন্টাৰ ডিস্ট্ৰিক্ট কিন্তু বলে মই গোলাঘাটৰে এখন ঠাইৰ পৰা মানে ধৰা মই এটা গোলাঘাট মেইন টাউনত আছো মই যদি খুমটাই যাব লগিয়া হয় মানে মই গোলাঘাটৰ ভিতৰতে একেখন ডিস্ট্ৰিক্টতে গৈছো নে মই ইন্ট্ৰা ডিস্ট্ৰিক্ট ইন্টাৰ ডিস্ট্ৰিক্ট মানে বেলেগ বেলেগ দুখন ডিস্ট্ৰিক্টৰ মাজত যেটো তোমাৰ যোৱা অহা হ'ব হেতু হল ইন্টাৰ ডিস্ট্ৰিক্ট একেখন ডিস্ট্ৰিক্টৰ এখন ঠাইৰ মাজৰ পৰা ইখন ঠাইলৈ গলে হেতু ইন্ট্ৰা তেনে হলে তে ইয়াত ফোৰ্সটো হে একে ধৰণে হ'ব ন যদি ইন্টাৰ বুলি কয় এটা মলিকুল বেলেগ এটা মলিকুল বেলেগ এটা মলিকুল তাহাতৰ মাজত যেটো এট্ৰেকশন ফোৰ্স হ'ব বা ইন্টাৰেকশন এক্সিষ্ট কৰিব হেতু কম ইন্টাৰ আৰু ইন্ট্ৰা বুলি ক'লে একেটাই মলিকুল তাৰ মাজতে বেলেগ বেলেগ এটমৰ মাজত যদি ইন্টাৰেকশন ফোৰ্স বা তোমাৰ তেনেকুৱা ধৰণৰ কিছুমান ৰিপালশন ফোৰ্স বা এট্ৰেক্টিভ ফোৰ্স এৰাইজ কৰে থাকে তেতিয়া হলে আমি কম হেতু ইন্ট্ৰামলিকুলাৰ ফোৰ্স ঠিক আছে এতিয়া কেনেকুৱা ধৰণৰ এনেকুৱা ফোৰ্স আছে নো যে হেতক ভাগ কৰি পেলাই ঠিক আছে মেইনলি গেছিয়াছ মলিকুল আমি যেহেতু গেছিয়াছ মলিকুল পঢ়িছো ন গেছিয়াছ মলিকুলছ বুৰৰ মাজত একদম উইক মানে একদম দুৰ্বল এটা ফোৰ্স থাকে আৰু সেই দুৰ্বল ফোৰ্সটোৰ নাম আমি কি দিছো ভান্ডাৰৱালছ ফোৰ্স ভান্ডাৰৱালছ নামৰ যিগৰাকী সাইন্টিষ্ট তেওঁ এখিনি বেলেগ বেলেগ এক্সপেৰিমেন্ট কৰি পেলাই বেলেগ বেলেগ টাইপছৰ ফোৰ্সৰ ওপৰত তেওঁ মানে এইখিনি লিখিলে যে নাই এনেকুৱা ফোৰ্স থাকিব পাৰে গতিকে তেওঁৰ নামতে ভাগ কৰি পেলাই আমি মেইনলি ভান্ডাৰৱালছ ফোৰ্স 5 বিধৰ ভান্ডাৰৱালছ ফোৰ্সৰ বিষয়ে পঢ়িম এটা তোমালকে নহুৰিবা যে ভান্ডাৰৱালছ ফোৰ্স মানে কি ভান্ডাৰৱালছ ফোৰ্স ইজ এ উইক ফোৰ্স অফ এট্ৰেকশন মানে মলিকুল বা পৰমাণুবোৰৰ মাজত বা অণুবোৰৰ মাজত এটা এট্ৰেকশন ফোৰ্স আছে সেই এট্ৰেকশন ফোৰ্সটোক আমি 5টা ভাগত ভাগ কৰিব পাৰো মানে অকমান বেছি অকমান কম তাতুতকৈ অলপ বেছি তেনেকুৱা ধৰণৰ বুজি পাইছানে কথাটো আৰু যদি ধৰা এনেকুৱা হয় বলে যেহেতু গ্যাস মলিকুল তো কৈ আছে যে গ্যাস মলিকুলবোৰত এট্ৰেকশন ফোৰ্সটো বহুত কম মানে তো বহুত কম হোৱাৰ কাৰণে কি হয় তাৰমানে এহাতৰ মাজত হেতু কাৰণে গ্যাসবোৰ বহুত দূৰে থাকে হেতু কাৰণে আমি একদম আৰামছে এতিয়া দৌৰি ফুৰি বা মই এনেকে হাত মাৰি পেলাই এনেকে ৰৈ আছো যদি বলে বেছি ঘন থাকে দিলতেন তেতিয়া হলে তাহাতে কি হলতেন ওচৰ চাপি আহিলতেন ন সেই ওচৰ যে চাপি আহে তাৰমানে ফোৰ্সটো যেতিয়া এট্ৰেকশন ফোৰ্সটো বা আকৰ্ষণ বলটো যেতিয়া দুটা অণু বা মলিকুলছবোৰৰ মাজত বেছিকে হ'ব তেতিয়া হলে তাহাতে ওচৰলে চাপি আহিব ন ওচৰলে চাপি আহিলে গ্যাস মলিকুলবোৰ কি হলে কনভাৰ্ট হৈ যায় লিকুইড ষ্টেট তো লিকুইড ষ্টেট আৰু গেছিয়াছ ষ্টেটৰ মাজত ডিফাৰেন্সটো বুজি পালা তাতুতকৈ বেছি যদি এট্ৰেকশন ফোৰ্স থাকে একদম বহুত জোৰকে লাগি আছে ঠিক আছে বহুত জোৰকে লাগি আছে তেতিয়া হলে মলিকুলবোৰ তাহাতে কোনটো ষ্টেটলৈ গুচি যায় মেটাৰবোৰ কোনটো ষ্টেটলৈ বা গুচি যায় পদাৰ্থবোৰ সাধাৰণতে সলিড ষ্টেটলৈ গুচি যায় ঠিক আছে তাৰমানে আমি এটা সিম্পল কথা এটা ক'ব পাৰো মেটাৰবোৰৰ মাজত যদি ইন্টাৰমলিকুলাৰ ফোৰ্স মেটাৰবোৰৰ মলিকুলছবোৰৰ মাজত যদি এট্ৰেকশন ফোৰ্সটো বহুত বেছি হয় তেতিয়া হলে হেতু গেছ জেনেৰেলি কোনটো ষ্টেটত থাকিব সলিড ষ্টেটত বেছি ওচৰলৈকে চাপি থাকিব হা যদি বলে অকমান তাতকে অলপ কম হয় ফোৰ্সটো এট্ৰেকশন ফোৰ্সটো তেতিয়া হলে তাহাতৰ কোনটো ষ্টেটত থাকিব মেটাৰটো লিকুইড ষ্টেটত আৰু যদি একদম আৰু বিন্দাস মানে যতত ঘুৰি ফুৰে যেনেকৈ ধৰা এই মানে তোমাৰ ষ্ট্ৰেজবোৰ ডগ মানে কুকুৰবোৰ যে ৰাস্তাত ঘুৰি ফুৰে তেনি যদি ঘূৰে তাহাঁতৰ যি মন যায় য'তেই মন যায় তলৈ গুচি যায় কোনো ধৰণৰ ফোৰ্স নাই বান্ধোন নাই মালিকৰ হ'লে যাব লাগিব বুলি কোনো কথা নাই যদি তেনেকুৱা থাকে গেছ মলিকুলবোৰ সাধাৰণতে তেনেকুৱা আৰু মানে কোনো চিষ্টেম নাই বোলে এইডোখৰত অকণমান দেৰি আছোঁ মই অকণমান দেৰি পিছত তালৈ গুচি যাওঁ বোলে গোলাঘাট ডিষ্ট্ৰিক্টত ভাল পোৱা নাই মই যোৰহাট ডিষ্ট্ৰিক্টলৈ গুচি যাওঁ খালি বতাহ দিব লাগিব আৰু নিজে গেছিয়াছ মলিকুল কেনেকৈ যাব ডেফিনেটলি সেইটো চলাচল হৈয়ে থাকে গতিকে তাহাঁতি মানে সেই বিন্দাছ ঘূৰি ফুৰে আৰু বিন্দাছ কেলে ঘূৰি ফুৰিব পাৰে তাহাঁতৰ ইটোৰ লগত সেইটো বান্ধোন নাই মানে কোনো আছে খুব কম
ওকে সেই ভান্ডাৰৱালছ ফ'ৰ্চ খুব যে কম বুলি ক'লো একদম এটা উইক ফ'ৰ্চ বুলি যে ক'লো এট্ৰেকশ্যন ফ'ৰ্চটো আৰু সেইটোৰ নামটোকে ভান্ডাৰৱালছ ফ'ৰ্চ আৰু ভান্ডাৰৱালছ ফ'ৰ্চ আকৌ কেইবা ধৰণৰ আছে দেই মেইনলি 5 ধৰণৰ আছে এতিয়া তোমালোকে কি পঢ়ি আছা তেতিয়াহ'লে গম পাইছা ইয়াত লিখা আছে এমং অল 5 টাইপছ অফ ভান্ডাৰৱালছ ফ'ৰ্চেছ অফ এট্ৰেকশ্যন এতিয়া আমি কোনটো সবতকে তাৰ ভিতৰত আকৌ এটা ৰজা থাকিব ন তাৰ ৰজাটো কোনটো আয়ন ডাইপল ইন্টাৰেকশ্যন ইজ দ্য ষ্ট্ৰংগেষ্ট তাৰমানে সেইটো যদিও মানে 5টা টাইপৰ আছে ন সবতকে অকমান বেছি ষ্ট্ৰং আৰু মানে পাৱাৰফুলি দেখায় আৰু মই পাৱাৰফুল আয়ন ডাইপল আছে মোৰ গতিকে মই পাৱাৰফুল মানে অকমান এট্ৰেকশ্যনটো ধৰা বেছি আৰু মানে হেতুকে ক'ব আমি আয়ন ডাইপল ইন্টাৰেকশ্যন এতিয়া আয়ন ডাইপল ইন্টাৰেকশ্যন কি বস্তু এইবোৰ ঠিক আছে এখিনি বুজি আছো আমি এতিয়া ফাৰ্স্ট আমি কি পঢ়িব লাগে আয়ন ডাইপল ঠিক আছে আয়ন ডাইপল তোমালোকে নামটো দেখিছা যে এটা আয়ন থাকিব ওকে এটা আয়ন থাকিব ন তো এটা আয়নটো আমি আঁকিবই লাগিব ন নহলে ক'ত বুজি পাবা আয়ন ডাইপল ন আয়ন ডাইপল কাৰ মাজত থাকিব এটা আয়ন ডেফিনেটলি নামটো দেখিছা আয়ন আয়ন ন ধৰা মই এটা আয়ন ললো সোডিয়াম আয়ন জাস্ট এটা এক্সাম্পল দিছো ঠিক আছে এটোটো আয়ন হয় আৰু এই আয়নটো কি বুলি কয় কেটায়ন কেটায়ন নহয় জানো কাৰণ আয়নটো দুটা টাইপৰ থাকিব পাৰে এটা হল কেটায়ন আৰু এটা হৈছে কি এনায়ন যদি পজিটিভ চাৰ্জ থাকে সেইটো কি বুলি কয় কেটায়ন যদি নিগেটিভ চাৰ্জ থাকে এনায়ন ধৰি লৈছো এইটো কেটায়ন এটা ধৰিছো আৰু সেইটো সোডিয়াম এতিয়া মই আৰু ধৰি লৈছো দেই ইয়াতে ওৱাটাৰ মলিকুলছ আছে বুলি ধৰি লৈছো ইয়াৰ ওচৰৰ পাজৰ কি আছে ওৱাটাৰ মলিকুলছ আছে মই জাস্ট কি বুজাব বিচাৰিছো ভান্ডাৰৱালছ ফ'ৰ্চ যে তোমালোকে ক'লা যে 5 টাইপৰ মানে মই ক'লো 5 টাইপৰ গতিকে তাৰ যিটো সবতকে ফাৰ্স্ট যিটো আমি পঢ়িব আহিছো সেইটো হৈছে কি আয়ন ডাইপল গতিকে আয়ন ডাইপলনো কাৰ মাজত থাকে কেনেকুৱা হলেনো আয়ন ডাইপল হয় আমি হেতুৱে চাম যে আয়ন ডাইপল কেতিয়া সেই ফ'ৰ্চটো কেতিয়া এৰাইজ হয় আয়ন ডাইপল গতিকে এটা আয়ন থাকিব লাগিব তাত আৰু এটা পোলাৰ মলিকুল থাকিব লাগিব যে ডাইপল কৈ আছে ডাইপল মানে কি মই এটা কৈ আছো ৰবা এক্সাম্পলটো মই দি লওঁ তোমালোকে চিন্তা কৰিব নালাগে নুবুজাকে একো যাবল নিদু মানে ধৰি বান্ধি হলেও বুজাম ওকে এটা তোমালোকক ডাইপল মানে আয়নটো কি গম পালা হয়নে তো ডাইপল মানে কি হয় এইটো অকমান বুজাই লওঁ একদম সিম্পল কা যদি তোমালোকে ক'ব বিচাৰা এটা মলিকুলৰ যদি দুটা এন্ডত তেতিয়াহলে দুটা এন্ড মানে কি এটা মলিকুল ধৰা এইটো ধৰিছো এইটো বাদ দিয়া HCl দুটা মূৰ আছে না এটা এইটো মূৰ এটা এইটো মূৰ গতিকে এইটো জেনাৰেলি মই কৈছো বাৰু এইটো ডেল্টা পজিটিভ হৈ থাকে আৰু এইটো ডেল্টা নিগেটিভ হৈ থাকে বাৰু এই যে দুটা এন্ড মানে দুইটা মূৰত এটা মানে এফালে নিগেটিভ চাৰ্জ থাকে আৰু এফালে কি থাকে পজিটিভ চাৰ্জ এই যে ডেল্টা দিছটো পাৰ্সিয়াল বুজাইব ইমান চিন্তা কৰিব লাগে কথাই নাই এটো হৈছে নিগেটিভ চাৰ্জ এটো হৈছে কি পজিটিভ চাৰ্জ কেলে হয় হেখিনি কম পিছত মানে আৰু বহুত শিকিব লগা আছে এটো হৈছে তোমাৰ ক্লোৰিনটো হৈছে হাইড্ৰোজেনতকৈ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট আকৌ এটা হদা ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট মানে কি পিছত কম এতিয়া হল HCl যেটো মলিকুল ললো এই ক্লোৰিন এটমটো মানে অকমান ধৰা পাৱাৰটো বেছি হেতু কাৰণে নিজৰ ফালে ইলেক্ট্ৰনটো টানি থাকে নিজৰ ফালে যদি মই ইলেক্ট্ৰন টানিব পাৰো মই কি হৈ যাম নিগেটিভ ৰে ক্লোৰিনটো নিগেটিভ হৈ থাকে আৰু এটো এন কি হৈ আছে হাইড্ৰোজেনটো পজিটিভ হৈ থাকে ফিল কৰি থাকে যে মই পজিটিভ ক্লোৰিনটো কি ফিল কৰি থাকে মই নিগেটিভ ওকে এই যে ফিল কৰে এটা মোৰ পজিটিভ ফিল কৰে এটা মোৰ নিগেটিভ ফিল কৰে এই মলিকুলটো আমি কি বুলি কম কৈছেনে পোলাৰ মলিকুল পোলাৰ মলিকুল আৰু ডাইপল যেটো কলা ডাইপল মানে দুটা পোল এটা পোল দুটা পোল এটোকে ডাইপল মলিকুল এটা ইয়াতে তেতিয়াহলে চোৱা দেই অক্সিজেনটো সৰি এটো ভুল হৈ আছে এটো হাইড্ৰোজেন ওকে ওয়াটাৰ মলিকুলত কেতিয়াবা দুটা অক্সিজেন হ'ব ধৰিলে ওকে এটো হল তোমাৰ কি নিগেটিভ হৈ থাকে নিগেটিভ মানে এটো যে ডেল্টা দিছটো পাৰ্শিয়াল মানে আংশিকভাৱে নিগেটিভ এটো নহয় আৰু এনি টাইম নিগেটিভ নহয় মানে এটো নহয় যে আমাৰ সম্পূৰ্ণ নিগেটিভ অকমান নিগেটিভ হয় তেতিয়াহলে ই অকমান পজিটিভ আৰু ই অকমান পজিটিভ ওকে একদম ক্লিয়াৰ চাব লাগে এটো হৈছে অকমান পজিটিভ এটো হৈছে অকমান পজিটিভ মানে মই তিনটা ওয়াটাৰ মলিকুল ধৰি লৈছো তোমালোকে বুজি পাবৰ কাৰণে গতিকে এটো হল কিবা অকমান নিগেটিভ আৰু এটো হ'ব কি অকমান নিগেটিভ আৰু এটো হ'ব কি অকমান পজিটিভ আৰু এটো হ'ব কি অকমান পজিটিভ ওকে একদম ক্লিয়াৰলি কথাটো কৈছো যে আয়ন ডাইপল ইন্টাৰেকশ্যন কাৰ মাজত হ'ব when they are present a ion and a polar molecule এটা মই এটা পোলাৰ মলিকুল ধৰা নাই কেবাটা পোলাৰ মলিকুল ধৰি লৈছো এতিয়া চাবা এইফালে এটো নিগেটিভ চাৰ্জ আছে এইফালে এটো কি আছে সোডিয়ামটো পজিটিভ চাৰ্জ গতিকে এহাতৰ মাজত অকমান এটা এট্ৰেকশ্যন লাহে ৰিমি বুলি কয় যে ৰিমিয়া এটা এট্ৰেকশ্যন ফ'ৰ্চ আহিব লাহে যেতিয়া ওচৰ চাপি আহিব তেহাতৰ এট্ৰেকশ্যন ফ'ৰ্চটো বাঢ়ি যায় গতিকে এহাতৰ মাজতো এট্ৰেকশ্যন ফ'ৰ্চ হ'ব পাৰে কাৰণ এটো নিগেটিভ হৈ আছে নহয় এহাতৰ মাজতো হ'ব পাৰে এতিয়া এই যে ইন্টাৰেকশ্যন বা এট্ৰেকশ্যন বা এটা এটো মানে তোমালোকে যে বন্ড পঢ়িছা বান্ধনী পঢ়িছা এইবোৰ একো ধৰম নহয় এটো মানে এটা ধৰা
এতিয়া তোমালোকে ধৰা তোমালোকৰ ঘৰত কুকুৰ এটা আছে তুমি তাক ভাল পোৱা কুকুৰটোকতো তুমি ভাল পোৱা তাক মৰম কৰা ভাত খোৱা ৰাতিপুৱা মাংস ভাত খোৱা তাৰ প্ৰতি এটা মৰম আছে ন সেই মৰমটো কি ৰছী লগাই বান্ধি থৈছা নাই পোৱা এইটো এটা এট্ৰেকশ্যন ফ'ৰ্চ নহয় জানো তাক ভাল পোৱা গতিকে এই নিগেটিভ চাৰ্জটোৱে পজিটিভ চাৰ্জটো ভাল পায় মানে সেইটো এট্ৰেকশ্যন ফ'ৰ্চ আছে সিহঁতি এই আঁতৰি যাব নিবিচাৰে গতিকে আঁতৰি যাব নিবিচাৰে মানে কি তাহাঁতৰ মাজত সেই আঁতৰি যাব নিবিচাৰে বুলি যে ক'লা সেইটো এটাই বন্ধ সেইটোৱে বন্ধ আৰু এই যোনটো এট্ৰেকশ্যন ফ'ৰ্চ বা এই যোনটো ইণ্টাৰেকশ্যন এইটোক ক'ব আয়ন আৰু এইটো যেহেতু পলাৰ মলিকুল নহয় জানো ডাইপল মমেণ্ট আছে এইটো নিগেটিভ এইটো পজিটিভ হয় নে নহয় গতিকে এইটো হ'ব আয়ন ডাইপল ইণ্টাৰেকশ্যন আৰু আমি ভাণ্ডাৰৱালছৰ মতে একৰ্ডিং টু ভাণ্ডাৰৱালছ তেওঁ যিটো ৰিচাৰ্চ কৰি পাইছে যে আয়ন ডাইপল যিটো ইণ্টাৰেকশ্যন সেইটো হৈছে অকণমান যদিও মানে উইক ইণ্টাৰেকশ্যন তাৰ মাজতে ই ৰজা মানে তাৰ মাজতে আয়ন ডাইপল ইণ্টাৰেকশ্যনটো অকণমান ষ্ট্ৰং মানে অকণমান ফ'ৰ্চটো ষ্ট্ৰং হয় ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট টাইপৰ পৰিলোঁ হয়নে বাৰু নেক্সট আহিলে কি ডাইপল ইণ্টাৰেকশ্যন এতিয়াতো গমেই পালা ডাইপল ইণ্টাৰেকশ্যন কেনেকুৱা ধৰণৰ মলিকুলাৰ মাজত থাকিব ডেফিনেটলি ডাইপল ইণ্টাৰেকশ্যন কাৰ মাজত থাকিব দুটা পলাৰ মলিকুলাৰ মাজত থাকিব অ'কে ধৰা এক্সাম্পল লৈ লওঁ কি ল'বা এক্সাম্পল HCl লওঁ HClটো কি মলিকুল পলাৰ মলিকুল হয়নে নহয় কাৰণ এইটো নিগেটিভ হৈ থাকে এইটো সাইড কি হৈ থাকে পজিটিভ অকল মই HCl আৰু মই যদি এটা ধৰা টেষ্ট টিউবত HCl লৈছো অকল কি বা তোমাৰ হাইড্ৰক্লৰিক এসিড গেছটো লৈছো তাৰমানে এইটো অৰ্থ নহয় ন যে HCl তাত এটা মলিকুল আছে ঢেৰ মলিকুলছ আছে আমি দেখাবলৈ বেছি নালাগে নহয় মাত্ৰ দুটা বা তিনিটা দেখালে হ'ল ধৰা আৰু এটা মলিকুল HCl এডোখৰতে ঘূৰি ফুৰিছে মানে HCl এফিলো এটা আছে এফিলো এডোখৰতে এটা HCl আছে এইটো নিগেটিভ চাৰ্জ হ'ব এইটো কি হ'ব পজিটিভ চাৰ্জ এতিয়া সিম্পলকৈ বুজাওঁ এইডোখৰ পৰা এহঁতৰ মাজত কি হ'ব ন এটা এট্ৰেকশ্যন ফ'ৰ্চ এক্সিষ্ট নহ'ব জানো গতিকে এইটো চোৱা কেনেকুৱা মলিকুলছৰ মাজত এট্ৰেকশ্যন ফ'ৰ্চ হৈছে বা এইটো এট্ৰেকশ্যন ফ'ৰ্চটো হৈছে ন এটা এট্ৰেকশ্যন ফ'ৰ্চ আহিছে কাৰ মাজত আহিছে এইটো চোৱা HCl এটা মলিকুল এইটো এটা মলিকুল এই দুইটা মলিকুলৰ মাজত দুইটা মূৰত কি হয়নো এটা এট্ৰেকশ্যন ফ'ৰ্চ এক্সিষ্ট কৰিছে আৰু সেই ফ'ৰ্চটোকে আমি কি বুলি ক'ম এই যে এট্ৰেকশ্যন ফ'ৰ্চটো আহিছে ইণ্টাৰেকশ্যনটো আহিছে সেইটোকে ক'ম আমি ডাইপল ইণ্টাৰেকশ্যন দুইটা পলাৰ মলিকুলৰ মাজত যেতিয়া এট্ৰেকশ্যন ফ'ৰ্চ থাকিব সেইটো ক'ব ডাইপল ইণ্টাৰেকশ্যন আৰু এইটো এটাও উইক ভাণ্ডাৰৱালছ ফ'ৰ্চ তো ভাণ্ডাৰৱালছ ফ'ৰ্চ আকৌ কি হয় নুসুধিবা দেই নেক্সট লিখা আছে দিছ টাইপ অফ ইণ্টাৰেকশ্যন অকাৰ্ছ বিটুইন টু পলাৰ মলিকুল ডিউ টু পাৰ্চিয়েল চাৰ্জ মানে এইটো পাৰ্চিয়েল চাৰ্জ নিগেটিভ পজিটিভ এইবোৰে ইমান চিন্তা কৰিবলৈ কি আছে আৰু নেক্সট আছে আকৌ দেই আয়ন ইনডিউচড ডাইপল ইণ্টাৰেকশ্যন এইটো কি বস্তু আকৌ আয়নটো গম পালোঁ ইনডিউচড হোৱাট ইজ ইনডিউচড অ'কে ইয়াত চোৱা দিছ টাইপ অফ ইণ্টাৰেকশ্যন অকাৰ্ছ বিটুইন আয়ন এণ্ড নন পলাৰ মলিকুল এইটো আকৌ পলাৰ মলিকুলৰ মাজত নাহে আপোনালোকে ভাবিছে আকৌ পলাৰ মলিকুলৰ মাজত নাহিলে কেনেকৈ হ'বনো মই এক্সাম্পল দিলে বেছি বুজি পাবা কি বুলি কৈছে এটা আয়ন ইনডিউচ ন ধৰা মই এটা আয়ন ল'লোঁ ছ'ডিয়াম আয়ন এইটোতো বুজি পাইছা আৰু ছ'ডিয়াম আয়ন এটা লৈছোঁ আৰু এইটো ইণ্টাৰেকশ্যন মই যিটো পঢ়াব গৈ আছোঁ এইটো আয়ন ইনডিউচ ডাইপল বুলি কৈছে ন আৰু এটা কি মলিকুল ল'ব লাগিব দিছ টাইপ অফ ইণ্টাৰেকশ্যন বিটুইন আয়ন এণ্ড নন পলাৰ মলিকুল বুলি ক'লে ধৰা ক্লৰিন নন পলাৰ মলিকুল নহয় জানো ক্লৰিন নন পলাৰ মলিকুল কাৰণ কেলে ক্লৰিনৰ এইটো চাইডে এই ক্লৰিন দুটাই ইহঁতে কোনো এটাইও নিগেটিভ হৈ নাথাকে বা এটা পজিটিভ হৈ নাথাকে কেলে সুধিছা কেলে ক্লৰিন আৰু ক্লৰিন তাহাঁতৰ মাজত যিকেইটা ইলেক্ট্ৰন আছে সেই দুটা সমানে টানি থাকিব সমানে এট্ৰেকশ্যন ফ'ৰ্চ কৰি থাকিব গতিকে এই ইলেক্ট্ৰনকেইটাৰ কাৰণে নিগেটিভ নহয় একদম মানে মিলা মিছা আৰু সিহঁতৰ মাজত একদম মাজত আছে গতিকে এইটো মলিকুল কেতিয়াও মানে হেৰি কি বুলি কয় পলাৰ মলিকুল নহয় এইটো নন পলাৰ মলিকুল ঠিক আছে এতিয়া মই চিম্পলকৈ এনেকৈ কৈছোঁ যে এইটো এটা নন পলাৰ মলিকুল ক্লৰিনৰ মাজত বণ্ড আছে এইটো হৈছে নন পলাৰ মলিকুল অ'কে নন পলাৰ মলিকুল আৰু এইটো হৈছে ওচৰত কি এটা আয়ন এটা কি হ'ব চোৱা এই ইণ্টাৰেকশ্যন কাৰ মাজত হ'ব এই এহঁতৰ মলিকুলাৰ অৰবিটেল থাকিব নাই মানে এই ক্লৰিন মলিকুলটোৰ ইলেক্ট্ৰন নাথাকিব জানো কেলে নাথাকিব এই ক্লৰিন মলিকুলটোৰ ইলেক্ট্ৰন নথকাকৈ সিহঁতি কেনেকৈ জীয়াই আছে আমি হাৰ্ট নথকাকৈ কেনেকৈ জীয়াই থাকিম এতিয়া ইলেক্ট্ৰন নথকাকৈ জীয়াই থাকিব নোৱাৰোঁ আমি হাৰ্ট নথকাকৈ জীয়াই থাকিব নোৱাৰোঁ গতিকে এহঁতৰ যিখিনি ইলেক্ট্ৰন থাকিব এইফালে কি চাৰ্জ আছে এইটো পজিটিভ চাৰ্জ হয় নহয় এই পজিটিভ চাৰ্জটোৰ লগত এহঁতৰ যিবোৰ ইলেক্ট্ৰন মানে মলিকুলাৰ অৰবিটেলত মানে এহঁতৰ চাৰিফালে কিছুমান ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰনবোৰক তাহাঁতি কি কৰে এট্ৰেকশ্যন কৰে কাৰণে এহঁতৰ মাজত কি হয় ন এটা ইণ্টাৰেকশ্যন এক্সিষ্ট হয় কাৰণে যাৰ কাৰণে এহঁতৰ মাজত এটা এট্ৰেকশ্যন ফ'ৰ্চ এৰাইজ হয় মানে এটা ইণ্টাৰেকশ্যন হয় আৰু সেই ইণ্টাৰেকশ্যনটোক আমি নামটো কি দিম আয়ন ডাইপল ইণ্টাৰেকশ্যন
মানে আকৌ কৈছোঁ যে এইটো আয়নৰ পজিটিভ চাৰ্জ আৰু এই যিটো নন পলাৰ মলিকুল এহঁতৰ নিজৰ যিটো মলিকুলাৰ অৰ্বিটেলত মানে এহঁতৰ নিজৰ এটা চিষ্টেমত চলিব ন এটি চিষ্টেমত চলি আছে ক্লোৰিন আৰু ক্লোৰিন এইখিনি পিছত তোমালোকে হায়াৰ ষ্টাডিত পাবা মানে হায়াৰ ষ্টাডিত নহয় ক্লাছ 11তে পাবা কেমিকেল বণ্ডিং চেপ্টাৰটোত পাবা এহঁতৰ মলিকুলাৰ অৰ্বিটেল থাকে তাহাঁতৰ মানে নিজৰ এটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনৰ এটা নহয় মানে ইলেক্ট্ৰনৰ এটা হেৰি থাকিব মানে ইলেক্ট্ৰনৰ ঘেৰাৰ মাজত তাহাঁতি থাকিব মানে এতিয়া এই ইলেক্ট্ৰনবোৰ এই ওচৰত থকা যিবোৰ ইলেক্ট্ৰন এই পজিটিভ চাৰ্জটো কি কৰিব ইলেক্ট্ৰন আছে ইলেক্ট্ৰন আছে তাৰমানে এনেকৈ তাৰমানে খাওঁ লাগি থাকিব খাওঁ মানে নহয় লাগি থাকিব গতিকে এটা মানে এট্ৰেকশ্যন ফ'ৰ্চত থাকিব নাই ইলেক্ট্ৰন আছেও তাৰমানে লোভ লাগি আছে গতিকে লোভ লাগি আছে যেতিয়া সিহঁতৰ মাজত এটা কি আছে এট্ৰেকশ্যন ফ'ৰ্চ ই যাবও নিবিচাৰে ইয়াক এৰিও দিব নিবিচাৰে দেখি আছে যে গতিকে জেনেৰেলি তেনেকুৱা হয় ন যে তোমালোকৰ ওচৰত ঢেৰ পইচা আছে যেনিবা আজি তোমালোকে স্কুললৈ গ'লা তোমাৰ ফ্ৰেণ্ডটোৱে তোমাৰ ওচৰৰ পৰা এৰি দিব জানো আজি ইয়াৰ লগত এৰি দিব নোৱাৰি দেই খাইহে এৰিম এইটো একেই কথাটো মানে এইটো লোভিয়া মানে ছডিয়াম আয়নটো লোভিয়া ইয়াৰ ইলেক্ট্ৰনকেইটা দেখি পেলাই ক'ব নোৱাৰা হৈ আছে গতিকে এইটো এটা এট্ৰেকশ্যন ফ'ৰ্চ আছে আৰু এইটো মানে খুব বেছি দেৰিলৈকে নাথাকে আৰু ধৰা স্কুল ছুটি হ'লে যেনেকৈ তোমাৰ ফ্ৰেণ্ডটো ঘৰলৈ যাবলগীয়া হয় খাব পালে আৰু নাপালে নাই ইয়াতো সেই একেই আৰু বহুত দেৰিলৈকে মানে এইটো ধৰা বহুত ষ্ট্ৰং নহয় আৰু এনি টাইম লাগি থাকিব তেনেকুৱা নহয় মানে একদম বহুত বেছি ষ্ট্ৰংফুল নহয় আৰু এইটো লিখা আছে যে দিছ টাইপ অফ ইণ্টাৰেকশ্যন অকাৰ্ছ বিটুইন এন আয়ন and non-polar molecule in the presence of ঠিক আছে the non-polar molecule electron cloud deforms বা এই যিটো non-polar molecule আছে ইয়াৰ ইলেক্ট্ৰন ক্লাউডটো কি হয় ইলেক্ট্ৰন মানে কৈছোঁ যে ইলেক্ট্ৰনৰ কিছুমান ক্লাউড থাকে মানে সেইটো ইলেক্ট্ৰন ঘূৰি থাকে সিহঁতৰ চাৰিফালে সেই ইলেক্ট্ৰন ক্লাউডটো এই ছডিয়াম আয়নটো অহাৰ কাৰণে তাৰমানে ডিফৰ্ম হৈ যায় মানে ডিফৰ্ম মানে কি ভাঙি যায় মানে অকণ মানে কি আৰু ইয়াৰ মনটো বিচলিত হৈ যায় মানে ফ্ৰেণ্ডটোৰ মনটো বিচলিত হৈ যায় যে ই মোক দিনটো মোৰ ওচৰত লগ লাগি আছে কিবা এটা খুৱাই দিওঁ আৰু মানে সেইটোৱে কথা এই ইলেক্ট্ৰনবোৰ অকণমান ইয়াৰ ফালে মানে কি হয় এট্ৰেকশ্যন হৈ যায় গতিকে ইয়াৰ নিজৰ ইলেক্ট্ৰনৰ যিটো ছাৰাউণ্ডিং থাকে সেইটো অকণমান মানে ব্ৰেক হৈ যায় বাৰু হ'ব এইখিনি তোমালোকে বুজি পাইছা যে এতিয়ালৈকে আমি কি পঢ়িলোঁ যে কেইটা টাইপছৰ পঢ়িলোঁ প্ৰথমটো পঢ়িলোঁ আয়ন ডাইপল ইণ্টাৰেকশ্যন নিজৰ পিছৰটো পঢ়িলোঁ ডাইপল ইণ্টাৰেকশ্যন তাৰপিছত পঢ়িলোঁ আয়ন ইনডিউচড এইটো অৰিজিনেল ইনডিউচ শব্দটো মিনিংটো এতিয়া মই কৈ দিছোঁ যে অৰিজিনেলি সিহঁতৰ কোনো চাৰ্জ নাই হয় নহয় এইটো অৰিজিনেলি কি চাৰ্জ আছে এই মলিকুলটো অৰিজিনেলি চাৰ্জে নাই ই যে আহিলে ইয়াৰ অহাৰ কাৰণেহে এইফালে কি হৈ গ'ল ইলেক্ট্ৰনবোৰ এইফালে গুচি আহিছে মানে ঢাল খাই গুচি আহিছে কাৰণ পজিটিভ চাৰ্জ দেখিছে যে ইলেক্ট্ৰনবোৰ একেহে হয় মানে তো ইলেক্ট্ৰনবোৰ নিগেটিভ চাৰ্জ দেখিলে ক'ব নোৱাৰা হৈ যায় আৰু পজিটিভ চাৰ্জ দেখিলে গতিকে এইফালে পজিটিভ আছে গতিকে ইলেক্ট্ৰনবোৰ অকণমান এইফালে যদিও আছিলে মানে একদম চাপি আহিব ওচৰলৈ আহিছে মানে পজিটিভ আহিছে গতিকে ইহঁতৰ সেই যে এইটো অৰিজিনেলি নাছিলে কিন্তু তোমাৰ ডাইপল কিন্তু এই লাহে লাহে কি হ'ল ই এটা পলাৰ মলিকুলৰ নিচিনা কাম কৰিলে কাৰণ এই ইলেক্ট্ৰনবোৰ যে এইফালে চাপি আহিছে এইফালে চব চাপি আহিছে নাই গতিকে এইফালে কি হৈ যায় অলপমান নিগেটিভ হৈ যায় আৰু এই চাইডটো কি হৈ যায় পজিটিভ হৈ যায় মানে এইটো অৰিজিনেল নাছিলে এই বেয়া মানুহটোৰ কাৰণে হৈছে মানে ইহঁতৰ মতে এইটো বেয়া মানুহ মানে গম পাইছা নাই ক্লোৰিন দুটা মানে মতে আহিলে আৰু ছডিয়ামটো মানে এইটো বেয়া মানুহ মানে কাৰণ ই অহাৰ কাৰণে সিহঁতৰ ইলেক্ট্ৰনবোৰ নিজৰ ওচৰত নথকা হ'ল অকণমান টান খাই গুচি আহিছে এইটোৱে কাহিনীটো গতিকে এইটো হ'ল তোমাৰ আয়ন ইনডিউচড মানে এইটো অৰিজিনেল নাছিলে ই অহাৰ কাৰণেহে আহিছে এইটো মানে এটা কি বুলি ক'ব এইটো আগৰ পৰা নাথাকে আৰু ই অহাৰ কাৰণে যিটো আহিছে সেইটো কাৰণে আমি ইনডিউচ বুলি কৈছোঁ শব্দটো বাৰু ইয়াৰ পিছত কি আছে চাব লাগে ডাইপল ইণ্টাৰেকশ্যন এইটো কেনেকুৱা বস্তু ডাইপল বুলি ক'লে তোমালোকে গম পাইছা এটা পলাৰ মলিকুল থাকিব আৰু ইনডিউচ বুলি ক'লে ডাইপল বুলি ক'লে এটা পলাৰ মলিকুল থাকিবই ইনডিউচ বুলি ক'লে কেতিয়াও পলাৰ মলিকুল নহয় সেইটো মানে একচুৱেলি এটা নিউট্ৰেল মলিকুল তাক আমি মানে বেয়া কৰাইছোঁ মানে ভাল ল'ৰা এটা মানে বেয়া কৰাইছোঁ বা ভাল ছোৱালী এজনী বেয়া কৰাব বিচাৰিছোঁ মানে এইটোৱে কাহিনীটো মানে অকণমান বেয়া সংগ বা তোমালোকে কোৱা শুনা নহয় যে বেয়া সংগ নল'বি বেয়া কথা নকবি বেয়া কথা কোৱা মানুহৰ ওচৰত নাথাকিবি সেইটো মানে ইয়াত মানে সেই ইনডিউচ শব্দটোৰ মিনিংটো এনেকুৱাই প্ৰথমতে সি ডাইপল নাছিলে কাৰোবাৰ প্ৰভাৱত পৰি পেলাই হৈছে প্ৰভাৱত কৰি পেলাই মানে তাৰ ডাইপল মানে সি দুটা পল ভাগ হৈ গৈছে মানে পজিটিভ নিগেটিভ বাৰু চাওঁচোন বৰ কিনো আছে ইয়াতে This type of attraction arises between a polar molecule and a non-polar molecule. The example to মোক দিব দিছে গতিকে মই দিব লাগিব তো ধৰা এটা ডাইপল মলিকুল HCl আৰু এটা ইনডিউচ ডাইপল বুলি কৈছে ন চামছবা HCl ধৰিলো HCl টো তোমালোকে গম পাইছা এইটো ফালে পজিটিভ থাকে এইফালে কি হয় নিগেটিভ এতিয়া বেচেৰা ক্লোৰিন মলিকুলটা এইফালে পৰা আহি আছিলে ক্লোৰিন মলিকুল এতিয়া ক্লোৰিন মলিকুল এটো কি হ'ব নন পোলাৰ মলিকুল হয় না নহয় এই ক্লোৰিন মলিকুলটো ডেফিনেটলি কি মলিকুল নন পোলাৰ মলিকুল ওকে এই নন পোলাৰ মলিকুলটোৰ অৱস্থাটো কি কৰিব চাবা দেই এফালেটো পজিটিভ আছে এফালে নিগেটিভ আছে একদম ক্লোৰিনে ধুনীয়াকৈ গান চান গায় একদম ফূৰ্তি কৰি আহি আছিলে পটককৈ দেখি গ'ল HCl এটো এফালে পজিটিভ হৈ থাকে এটো পজিটিভ নহয় জানো
কি হল পটককে হেতা গুটে ইলেক্ট্ৰনবোৰ আৰু এইফালে মানে এটা মলিকুলটো ইলেক্ট্ৰনবোৰ মানে জাস্ট মই এটা এক্সাম্পল দেখাইছো দেই এটা এক্সাম্পল দেখাইছো মানে এই ইলেক্ট্ৰনৰ ক্লাউডটো মানে এটা ক্লোৰিন মলিকুলৰ নিজৰ এটা ইলেক্ট্ৰনৰ ক্লাউড নাথাকিব নিজৰ এটা অস্তিত্ব আছে মানে এটা গম পাইছেনে এই অস্তিত্ব কাৰ সংকটত পৰি যায় মানে H+ দেখিলে মানে এটো কাৰণ পজিটিভ হয় গতিকে পজিটিভ হলে ইলেক্ট্ৰনবোৰ একদম সাইডকে এইফালে যাব বিচাৰে মানে এই H+ এফালে যাব বিচাৰে গতিকে এহাতৰ মাজত কি হয় এটা ইন্টাৰেকচন বা এট্ৰেকচন মই এটা এট্ৰেকচন ফোৰ্স বুজাইছো দেই ডটেড লাইনবোৰে এট্ৰেকচন ফোৰ্স আহি যায় এই এট্ৰেকচন ফোৰ্সটো আহি যোৱাৰ কাৰণে চাবা দেই এটো অৰিজিনালি কি মলিকুল পোলাৰ মলিকুল মানে ডাইপোল মোমেন্ট আছে এফালে পজিটিভ এফালে নেগেটিভ ধৰি লৈছো মই এটো ক্লোৰিনটো কি মলিকুল নন পোলাৰ মলিকুল একদম ধুনিয়াকে বিন্দাস আছিল হি কাৰো ইনফ্লুয়েন্সত নাছিল পটককে HCl মলিকুলটো অহাৰ কাৰণে ইয়াৰ পজিটিভ চাৰ্জ এই ইলেক্ট্ৰনবোৰ অকমান তাৰ ইলেক্ট্ৰনৰ ক্লাউডটো ডিফৰ্ম কৰি দিলে মানে বাকম খেলিমেলি কৰি দিয়াৰ কাৰণে হাতৰ কি হ'ল এই সাইডটো কি হৈ গল নেগেটিভ হৈ গল এই সাইডটো কি হ'ল পজিটিভ হৈ গল এটা এহাতৰ মাজত এই নেগেটিভ আৰু পজিটিভৰ মাজত কি হ'ল এটা এট্ৰেকচন ফোৰ্স আহি গল নামটোকে আমি কি দিলো ডাইপোল induced dipole কাৰণ এটো অৰিজিনালি নাছিলে এটো নিজেহে এটা বনি গৈছে গতিকে এটো induced dipole interaction গতিকে এহাতৰ যেটো attraction force হ'ব কি attraction force টোক আমি কি নাম দিলো dipole induced dipole interaction clear next আৰু এটা আছে আমি এটো পঢ়িলো instantaneous dipole induced dipole interaction এটো আকৌ ভয় খাব নালাগে নামটো বহুত দীঘল instantaneous dipole হঠাৎ তাৰ ডাইপোল মোমেন্ট আহি গৈছে ইনডিউস ডাইপোল ইন্টাৰেকচন এটো কি হয়নে চাম আৰু ইয়াকে তোমালকে বেলেগ এটা নাম আছে লন্ডন ফোৰ্স এটো আমেৰিকা লন্ডন নহয় আৰু লন্ডন ফোৰ্স ইংল্যান্ড আমেৰিকা লন্ডন ইংল্যান্ডৰ লন্ডন নহয় এটো লন্ডন ফোৰ্স কি হয়নো সো এটমস এন্ড নন পোলাৰ মলিকুলস আৰ ইলেক্ট্ৰিক্যালি সিমেট্ৰিক্যাল বাৰ হেখিনি পঢ়িম মেইন কথাটো আমি একচুয়ালি এটো কাৰ মাজত হয়নো কাৰ মাজত হয়নো আমি হেতু পঢ়িলম এটো বুজিবৰ কাৰণে মই প্ৰথম এটা এক্সাম্পল লম এখিনি তোমালকে এখিনিটো লিখা আছে এখিনি বহুত কথা লিখা আছে এখিনি সব কথা ইমান কথা নাই আমাৰ নিজৰ কথা হ'ব লাগে তো মই নিজে বনাইছো গতিকে নিজৰ কথাটো হ'ব লাগিবই এটো হয় কি এটো চাই লওঁ বাৰু ইয়াতে চাওঁ কি পঢ়িম আমি ইনস্ট্যান্টেনিয়াস ডাইপোল ইনডিউসড ডাইপোল ন এটো লাষ্টটো ইনস্ট্যান্ট এনেকা ধৰা দেই মানে মই এটা এক্সাম্পল দেখাইছো এটো হৈছে হাইড্ৰোজেন মলিকুল ওকে এটো এটা হাইড্ৰোজেন মলিকুল এটা তোমালকে গম পাইছা এই দুইটা মলিকুল মই কি লৈছো পোলাৰ মলিকুল লৈছো কাৰণ হাইড্ৰোজেন মলিকুলৰ মাজত যেটো মলিকুল ফৰ্ম হাইড্ৰোজেন এটমৰ মাজত যেতিয়া বন্ড ফৰ্ম হ'ব এই মলিকুলটো কি মলিকুল নন পোলাৰ মলিকুল আৰু এটো নন পোলাৰ মলিকুল এটো এটা নন পোলাৰ মলিকুল লৈছো ঠিক আছে দুইটা নন পোলাৰ মলিকুল আছে তোমালকে ভাবিছা এটা কেনেকে অ্যাট্ৰাকচন ফোৰ্স এৰাইজ হ'ব একদম ইজি এটা সাদে এহাতৰ মই কৈছিলো অকমান আগতে যে মলিকুলবোৰৰ নিজৰ কিছুমান ইলেক্ট্ৰন ক্লাউড থাকে মানে যেনেকে ডাৱৰ ঘূৰি ফুৰে তেনেকে হেতৰ চাৰিফালে ইলেক্ট্ৰনৰ ক্লাউডটো এনেকে ঘূৰি ফুৰে তোমালকে ভাবি লোৱা যে ফিল্ম এখন চলি আছে পজ কৰি দিলা ফিল্ম এখন চলি আছে কোনবা মুহূৰ্তত পজ কৰি দিলা এই যে হাইড্ৰোজেন মলিকুলবোৰৰ ইলেক্ট্ৰন ঘূৰি আছে ন এবোৰ ইলেক্ট্ৰন এনাম ঘূৰি আছে এনেকে ঘূৰি আছে প্লে ঘূৰি আছে এই ঘূৰিয়ে থাকোতে বা এনেকে ঘূৰি আছে হা এনেকে ঘূৰি আছে ন এই ঘূৰি থাকোতে পজ কৰি আছে কি হল ইলেক্ট্ৰনবোৰ এনেকুৱা ৰৈ যোৱা নিচিনা লগা নাই নে ধৰি লৈছো এই ইলেক্ট্ৰনবোৰ ঘূৰি থাকোতে ঘূৰি আছে এটা মানে একদম ইনষ্টেন্ট এটা ভেৰি ইনষ্টেন্ট মানে অতি কম সময়ৰ কাৰণে ভেৰি শৰ্ট টাইম বুলি কলে কি বুঝা একদম কম সময়ৰ কাৰণে ইলেক্ট্ৰনবোৰ এডখৰ ৰৈ গল গৈ থাকিব মানে ধৰি লৈছো যে আমি ৰখাছো বুলি কওঁতে পটককে ৰৈ গল এডখৰ পজ কৰি দিলো তোমালকে এতিয়া ভাবা ইলেক্ট্ৰনবোৰ এটো সাইডে থাকিলে মানে এই হাইড্ৰোজেন মলিকুলটো নন পোলাৰ মলিকুল কিন্তু এটা ভেৰি শৰ্ট টাইম এটা একদম সৰু সময়ৰ কাৰণে এই সাইডটো পটককে নেগেটিভ হৈ গল নাই ইলেক্ট্ৰন আছে নেগেটিভ হৈ যাব তাৰ অপোজিট সাইডটো কি হৈ যাব পজিটিভ হৈ যাব তাহলে এটো ইনস্ট্যান্টেনিয়াস ডাইপোল ফৰ্ম হল নাই এটো পটককে এটা কি হল সৰু শৰ্ট এটা ভেৰি মানে কি ক'ব বিচাৰিছো অতি কম সময়ৰ কাৰণে এটা ডাইপোল গেইন কৰিব ঠিক আছে ডাইপোল মানে এটা পোলাৰ মলিকুল হৈ যাব ওচৰত বেচাৰ হাইড্ৰোজেন মলিকুলটো এফিলো আছিল এই নেগেটিভটো দেখি ইয়াৰ যিটো ইলেক্ট্ৰন ঘূৰি আছিল ধৰা এইটো সাইডত ধৰা ইলেক্ট্ৰনবোৰ এটা সময়ত এইটো সাইডে আছে মানে ইলেক্ট্ৰনবোৰ এইটো সাইডে গতিকে তোমালকে ভাবি লোৱা যে এটা সময়ৰ কাৰণে এই মলিকুলটো যদি ইলেক্ট্ৰনবোৰ এইটো সাইডত থাকে এই হাইড্ৰোজেনৰ এই মলিকুলটোৰ এই যেটো নন পোলাৰ মলিকুল এই নন পোলাৰ মলিকুলটোৰ ইলেক্ট্ৰনবোৰ যদি এইটো সাইডত থাকে তেহলে এই সাইডটো কি হৈ যাব পজিটিভ এতিয়া ইয়াত যিখিনি এই পজিটিভ চাৰ্জটো এই নেগেটিভ চাৰ্জটো কি কৰিব অ্যাট্ৰাকচন কৰিব কাৰ কাৰণে এই মলিকুলটোৱে যেতিয়া এটা ভেৰি শৰ্ট টাইম বা বহুত কম সময়ৰ কাৰণে ইয়াৰ ইলেক্ট্ৰনবোৰ এইডখৰ পাইছিল তেতিয়াহলে এই মলিকুলটোৰ সাইডটো কি হৈ গৈছিল নেগেটিভ হোৱাৰ কাৰণে এই মলিকুলটোৰ এটা সময়ত একদম ভেৰি শৰ্ট টাইমত এই মলিকুলটোৰ এটা সাইড পজিটিভ হ'ব পাৰে এই মলিকুলটোৱে একচুয়ালি অৰিজিনালি দুই ডাইপোল নাছিলে ইয়াৰ প্ৰভাৱত পৰি
ইয়াৰ এটা ডাইপল উৎপন্ন হৈছে এই মলিকুলটো হৈছে ইনডিউচ ইয়াৰ যিটো তোমাৰ পোলাৰ মলিকুল ফৰ্ম হৈছে এইটো ইনডিউচ মানে এইটো ইয়াৰ প্ৰভাৱত পৰিহে ই অকমান বেয়া হৈছে ইয়াৰ মানে কি হৈছিলে কাহিনীটো ই মানে ঘূৰি থাকোতে পটককে এডখতে ৰখি গ'ল ৰখি যোৱা নাই আচলতে ধৰি লৈছো মই এডখতে আছে গতিকে ইয়াৰ এইটো নিগেটিভ হৈ গ'ল পজিটিভ হৈ গ'ল ইয়াৰ নিগেটিভ দেখি অট'মেটিক্যালি ইয়াৰ এটা পজিটিভ চাৰ্জ ক্ৰিয়েট হৈ যাব এইফালে ইয়াৰ ইলেক্ট্ৰনবোৰ ঘূৰি আছে ঘূৰিতে ইলেক্ট্ৰন যদি এডখত পাই যায় গ'লে এডখত কি হৈ যাব নিগেটিভ হৈ যাব ইয়াৰ এটা ডাইপল মুভমেন্ট ক্ৰিয়েট হৈ গ'ল কাৰ কাৰণে ইয়াৰ কাৰণে তাৰমানে ইয়াৰ কাৰণে ইয়াৰ এফেক্ট হৈছে মানে ই অকমান বেয়া হৈছে গতিকে এটো হৈছে ডাইপল এই ডাইপলটো কি ইনষ্টেন্টেনিয়াছ মানে অতি কম সময়ৰ কাৰণে ইনষ্টেন্টেনিয়াছ ডাইপল ইয়াৰ হৈছে ইনডিউচ মানে ইয়াৰ কাৰণে ইয়াৰ হেৰি ডাইপল মুভমেন্টটো ফৰ্ম হৈছে গতিকে ইন ডাইপল ইনডিউচ ডাইপল ইন্টাৰেকশন গতিকে এই দুটা মানে মেইনলি ক'বলৈ গ'লে দুটা নন পোলাৰ মলিকুলাৰ মাজত এটা ভেৰি শৰ্ট টাইম তাহাঁতৰ কাৰণে এটা এট্ৰেকশন ফৰ্চ থাকিব পাৰে আৰু সেইটো আমি কি বুলি ক'ম ইনষ্টেন্টেনিয়াছ ডাইপল ইনডিউচ ডাইপল ইন্টাৰেকশন আৰু এটোকে আমি বেলেগ এটা নাম কি বুলি দিও লণ্ডন ফোর্স ঠিক আছে আজি তেতিয়াহ'লে ভিডিওটো কি ডিসকাস কৰিলে মই প্ৰথমবাৰ কৈ দিওঁ যে একচুয়ালি মেটাৰ তিনটা ষ্টেটত থাকিব পাৰে এটা হৈছে লিকুইড এটা হৈছে সলিড এটা হৈছে গেছিয়াছ মলিকুলবোৰৰ মাজত যেটো ইন্টাৰেকশন ফোর্স আমি মান পঢ়ি আহিছো এইবোৰ বহুত কম হয় হেতু কাৰণে মানে বহুত উইক হয় হেতু কাৰণে মলিকুলছবোৰ বহুত আঁতৰাই থাকে আৰু আমি হেতুকে গেছিয়াছ ষ্টেট বুলি কওঁ লিকুইড ষ্টেট আৰু সলিড ষ্টেটৰ কাহিনীটো কি হ'ল যে লিকুইড ষ্টেটত মানে এট্ৰেকশন ফোর্সটো অলপ বেছি হয় কাতকে গেছতকে হেতু কাৰণে মলিকুলবোৰ অলপ ওচৰা-ওচৰিকে থাকে আমি সেই তেতিয়া লিকুইড ষ্টেটত পাওঁ সলিড ষ্টেট বুলি ক'লে তাহাঁতৰ মলিকুলবোৰৰ মাজত থকা ইন্টাৰেকশন ফোর্সটো বহুত বেছি ষ্ট্ৰং হয় তাহাঁতি মানে একদম ওচৰা-ওচৰিকে থাকে একদম ধৰা-ধৰিকে থাকে হেতি মানে হেতু কাৰণে একদম ওচৰা-ওচৰিকে থকা মানে আমি কেনেকৈ দেখিম সলিড ষ্টেটত দেখিম তাৰ পিছত আমি কি পঢ়িলো যে যেটো উইক ইন্টাৰেকশন বুলি কওঁ হেতৰ নামটো আমি এটা দিলো যে ভান্ডাৰৱালছ ফোর্স আমি দিয়া নাই ভান্ডাৰৱালছ নামৰ যিজন সাইন্টিষ্ট তেওঁ দিলে নিজৰ নামতে দি থৈছে আৰু এটা তেওঁৰ মেইনলি পাঁচটা আমি উইক ইন্টাৰেকশন ফোর্সৰ বিষয়ে পঢ়িলো হেখিনি তোমালোকে গম পালা ইয়াৰ পিছৰ ভিডিওটোত আমি ইয়াৰ পিছৰখিনি ডিসকাস কৰিম থ্যাংক ইউ